তাৰ মানে তুমি মোক ফাঁকি দিছিলা? মিহিকে অকমান ফাঁকি এটা দিছিলো। কাক সুধি তই বিয়া ঠিক কৰিবলৈ গৈছিলি? আৰু তই মোৰ বিয়া মোক সুধি ঠিক কৰিব লাগিছিলে নাই? সেই মানুহজনৰ লগত মই সুখী হ'ম নে নহ'ম তই সেই কথাষাৰ ভাবিব লাগিছিলে নাই মা? আৰু তই এতিয়া যিয়ে নকওঁ কিয় মই কেতিয়াও বিয়াত নবহো। কিন্তু মই কথা দি থৈ আহিছো আৰু মই দিয়া কথা মই ৰাখিমেই। ময়ো তোৰে ছোৱালী মা, আৰু সেই একেই তেজ মোৰ গাতো আছে। চাচোন আমাৰ মাজতে সেইটো নাৰধুমে আছিল, তাক নিজৰ ভাইৰ নিচিনা মৰম কৰি ভাল পাইছিলো, সি এতিয়া কি কৰি ভাল লাগছে। তাকে আজিৰ পৰা পদ্মাৰ কথা তাৰ আগত একোৱে আলোচনা নকৰিবি। ই ভাল ল'ৰা নহয়, আৰু কাক বা কি কি কথা লগাই সি তাৰ পৰা দূৰত থকাই ভাল হ'ব, গম পাইছ? কি ঐ তই আমাৰ ওচৰৰ পৰা আঁতৰ। তহঁতে মোৰ লগত এনেকুৱা কিয় কৰিছ? তহঁতৰ পৰানো আঁতৰি মই কেনেকৈ থাকিম? তহঁতেতো মোৰ পৰিয়াল। পৰিয়ালৰ মানুহ পৰিয়ালৰ লগত থাকে, আৰু তই কি কৰলি? তই দেখছা না আমি কেতিয়াও নাভাবা নিচিন্তাতে কাম কৰি পেলালি। হ'ব দেও, মোৰ ভুল হৈ গ'ল। পদ্মাৱতীৰ কথা পেলাব নোৱাৰাৰ কাৰণেহে। কিন্তু মই এতিয়া বুজি পাইছো পদ্মাৱতীয়ে ভুল কৰি আছিলে। মই তহঁতৰ লগত আছো, মোক ইমান শাস্তি নিদিবিচোন। এয়া চা, মই কাণত ধৰি ক্ষমা খুজিছো। হ'ব দে, তোক আমি নিজৰ বুলি ভাবো কাৰণেহে কৈছো। তই আগক লগি এনেহেন কাম কেতিয়াও নকৰ। মই আৰু কেতিয়াও নকৰো। হ'ব দে, আজিৰ পৰা আমাৰ লগতে থাকিবি, টিফিন খাবি। তোক লগিয়ে থৈছিলো, খা খা পেটলা। পদ্মা কিমান তললৈ যাব পাৰে চিন্তা কৰচোন মইনা। তাইক নুসুধাকৈয়ে বোলে কোনোবা ডক্তৰ এটাৰ লগত গুণগুণৰ বিয়া ঠিক কৰিছে। সঁচাকে দেই, দাদা এতিয়া কি কৰিব? কথা গৰমেই তোৰ দাদাৰে এতিয়া ক'ত আছে গম পাইছনে নাই? গুণগুণৰ ঘৰলৈ গৈ তাইক লৈ আনিবলৈ গৈছে, মানে পলুৱাই আনিবলৈ। কি সঁচাই নে? গুণগুণ বা দাদাৰ লগত আহিবনে মা? আৰে তাইৰ সন্মতি নহ'লে কেনেকেনো সি বাৰু আনিবলৈ যাব কচোন? এটা কথা কি জাননে মইনা, মই অধিৰথ আৰু গুণগুণৰ বিয়াখন ধুমধামেৰে পাতিম বুলি ভাবিছিলো, কিন্তু পদ্মাৰ এই অকৰামীবোৰৰ কাৰণে নহ'লগে আৰু বুজিছনে? হ'ব দে মা, মোৰ এতিয়া এটা কাৰণে ভাল লাগিছে যে অৱশেষত সিহঁত দুয়োটাই সফল হ'ব। দাদাক মই এনেকৈ দুখত চাই থাকিব নোৱাৰো মা। বিয়াখন পাছত ভালকৈ পাতিলে হ'ল। ময়ো সেইটোৱে ভাবিছো, কিন্তু তাই আজি বোৱাৰী হিচাপে আমাৰ ঘৰখনলৈ প্ৰথম আহিব নহয়, কিবা এটাতো নীতি নিয়ম কৰিব লাগিব। আদৰাৰে কিবা এটা ব্যৱস্থা কৰিম বুজিছ? তেনেহ'লে মই ইয়াত কিয় থাকিম? মই এতিয়াই ঘৰলৈ গৈ আছো। মই মা দেউতাক এবাৰ সুধি লওঁ। তই এতিয়াই আহিব নালাগে নেকি? দৰ্শন আহিলে জানো? ই আহি পোৱা নাই, মই বাৰু তাক ফোন কৰি জনাই দিম। আৰু মইনো কিয় নাযাম? আজি এটা ইমান ভাল দিন, প্ৰথমবাৰৰ বাবে গুণগুণ বাক বৌ বুলি মাতিম। এই সুযোগটো মই হেৰুৱাব নোখোজো মা। হ'ব দে বাৰু। তাৰমানে গুণগুণ বা দাদাৰ বিয়াখন হ'বই, মই এতিয়াই মাক জনাবই। মইনা ক। দাদা, গুণগুণ বা মানে বৌক লৈ আহি আছ নে? তই অকণমান লাহে লাহে আহ দেই। মা আৰু মই অকণমান আয়োজন কৰিব লাগিব নহয় বৌক আদৰিবলৈ। খবৰ পালি মানে? আৰু একো আয়োজন কৰিব নালাগে দেই। মাকৰ সন্মতি অবিহনে আহি তাইৰ মনটো বেয়া হৈ থাকিব নহয়। হ'ব দে মই মন ভাল কৰি দিম নহয়, তহঁতে আহি থাক, ঠিক আছে? ঠিক আছে দে। কিমান যে আশা মইনাৰ, কিন্তু গুণগুণে ইমান দেৰি কৰিছে কিয়? তাইতো 9 বজাত আহি পাম বুলি কৈছিলে। ফোন এটাকে কৰোঁ। নাই তাই বা আকৌ কি চিটুৱেশ্যনত আছে। গুণগুণ ব'লা আমি গৈ থাকোঁ। কিছু সময় আমি বাহিৰতে ৰ'ব লাগিব। মা আৰু মইনাই বোলে কিবা নীতি নিয়ম কৰে, আৰু ইয়াত এনেকৈ ৰৈ থকাটো ইমান ভাল কথা নহ'ব। তেতিয়ালৈকে আমি কিবা কিবি বজাৰ কৰি ল'ব পাৰিম। ব'লা। কি হ'ল গুণগুণ? তুমি কান্দিছা কিয় গুণগুণ?
তই যাবলৈ ওলালি গুণগুণ? মা বুজিছো দে। অধীৰত আৰু শান্তিয়ে মোক কৈছিলে নহয়, তই মোতকৈ অধীৰথক বেছি ভাল পাওঁ। মোৰ কথা নুশুনি তই অধীৰথে মাতিলে যাৱই, আৰু এই কথাটো তই সঁচা বুলি প্ৰমাণ কৰিলি। মোৰ হাতত আৰু বেলেগ উপায় নাই মা। হ'ব দে। মই ভাবিছিলোঁ তই মোৰ আগৰ ছোৱালীজনীয়ে হৈ আছ, কিন্তু এতিয়া আৰু তই মোৰ হৈ থকা নাই। মই কৰা ত্যাগবোৰতকৈ অধীৰথৰ ভাল পোৱাটো ডাঙৰ হ'ল। তোক আৰু ৰখাই লাভ নাই, যা। মা তই আমাৰ বিয়া মাতি হ'লে মই নাযাওঁ। নোৱাৰিম দে। জীয়াই থকালৈকে মই অধীৰথক গ্ৰহণ কৰিব নোৱাৰিম। অঁ ৰচোন। তোৰ দেউতাই বিয়াত দিয়া কাপোৰ, আজিৰ পৰা এইযোৰৰ দায়িত্ব তোৰ। চিন্তা নকৰিবি, আজি মই তোক মুক্ত কৰি দিলোঁ, আৰু তোক মুক্ত কৰি ময়ো মুক্ত হ'ম। যা, বেছি সময় নকৰিবি, নহ'লে মোৰ মন সলনি হ'লে মই তোক যাবলৈ নিদিম। যা 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 আকৌ যা যা। মা 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 তই বুজ না এবাৰ। মা চিন্তা নকৰিবি, আজি মই তোক মুক্ত কৰি দিলোঁ, আৰু তোক মুক্ত কৰি ময়ো মুক্ত হ'ম। মই যে থাকি কি কৰিম? অধীৰথৰ লগতে এইটো পোহৰত বহুত পঢ়িলে তাই। তই অলপ সোনকালে খাবি, হ'লে ঠাণ্ডা হৈ যাব নহয়। মোৰ শেষ হ'লে খাই দিম দে। মইনো কি কৰোঁ, শুয়ে দিওঁ। ঠিক আছে দে, শুই থাক। মা পোহৰ হৈ থাকিলে তোৰ দিগদাৰ নহয় ন? নাই, নহয়। তোৰ কি কৰিব লগা আছে কৰি ল, মোৰ কথা চিন্তা কৰিব নালাগে। মা মোৰ সপোন, আমাৰ সপোন, আপোনালোকৰ সপোন পূৰণ হৈ গ'ল। মই চাকৰি পালোঁ মা। আকৌ এবাৰ কচোন, মোৰ বিশ্বাস হোৱা নাই। মই চাকৰি পালোঁ, ব্লক ডেভেলপমেণ্ট অফিচাৰ, BDO।
তই যা ইয়াৰ পৰা তোক যাবলৈ দিছো নহয় মই মা মই কলৈকো নাযাওঁ বিয়াৰ কথাটো ৰাখিব নোৱাৰিলি যেতিয়া মোক শেষ কৰি পেলা মোক শেষ কৰি পেলা বলিয়ালি নকৰিবিচোন নকৰিবি চাওঁ মা নেকান্দিবিচোন মা নহ'লে মই কি কৰিম তই মোৰ জীয়াই থকাৰ আশা আছিলি প্ৰেৰণা আছিলি কিন্তু মোৰ কাষত থাকিও তই মোৰ পৰা বহুত দূৰলৈ গুচি গলি তোৰ কাৰণে মই ইমানখিনি ত্যাগ কৰিব পাৰিছো যেতিয়া মই মোৰ জীৱনটো ত্যাগ কৰিম মা চা গুণগুণ মই বেলেগ মাকৰ নিচিনাকে আত্মহত্যাৰ তৰোৱালটোৰ ডিঙিত ৰাখিব বিচৰা নাই সেইকাৰণে তোক মই প্ৰথমতে বিদায় দি লৈছিলো কিন্তু তই আকৌ উভতি আহিলি যা আকৌ অধীৰত তোৰ কাৰণে ৰৈ আছে নহয় মোক সন্তুষ্ট কৰিব নোৱাৰিলি কি হ'ল অধীৰতক সন্তুষ্ট কৰ যা মা নেকান্দিবিচোন তোৰ প্ৰতিটো কথা শুনিবলৈ মই বাধ্য নহয় তোৰ ভৱিষ্যতৰ কাৰণে মই অধীৰথৰ পৰা আঁতৰাবলৈ সেই সৎ অনুৰাগৰ লগত তোৰ বিয়া ঠিক কৰিছিলো কিন্তু এতিয়া মই তেওঁলোকক কি ক'ম মই তেওঁলোকক আশ্বাস দিছিলো যে যিয়ে নহওক মোৰ গুণগুণে মোৰ কথা শুনিব তাই মই ঠিক কৰা অনুৰাগৰ লগতে বিয়াত বহিব মোৰ কথাৰ মূল্য কিবা থাকিলে গুণগুণ সেই অপমান সহ্য কৰি মই জীয়াই থাকিব নোৱাৰো আৰু যি দেখিছো মোক আৰু তোৰ প্ৰয়োজন নাই তই ডাঙৰ হলি সিদ্ধান্ত নিজেই ল'ব পৰা হলি কিনো কথাবোৰ কওঁ মা তই জীয়াই নাথাকিলে মোৰ কি হ'ব এনেকুৱা ভুল কথা মোৰ নলে নানিবিচোন মা মই আৰু কাৰো কথাই নুশুনো অনুৰাগ আৰু তাৰ মাকৰ কথাবোৰ মই শুনিব নোৱাৰো তোৰ প্ৰতি থকা বিশ্বাসখিনি তই একেবাৰে শেষ কৰি পেলালি মই জীয়াই থকাৰ একো কাৰণেই নাই আজি মাক হিচাপে মই অসফল নহয় মা তোৰ কাৰণে আজি মই ইমানখিনি পৰ্যায় পাইছোহি তই নিজকে অসফল বুলি নাভাবিবিচোন তোক মই একো হ'বলৈ নিদিওঁ তোক মই যাবলৈ দিছো নেযাওঁ মই ক'তো মই তোৰ লগতে থাকিম কি কৰিবি তই থাকি মোৰ কথাটো তই নুশুনই অধীৰথৰ লগত বিয়া নহ'লে মোৰ মাতৃত্বৰ ওচৰত তাৰ ভাল পোৱা জিকিবই আৰু সেই দুখ বুকুত লৈ মই এনেকৈ জীয়াই থাকিব নোৱাৰো তই চাগৈ তইতো মই ক'লে অনুৰাগৰ লগত বিয়াত নবহৈ গতিকে অধীৰথৰ লগতে সুখী হৈ যা কিন্তু মা মইতো কেনেকৈ মোৰ প্ৰতি দৰত নেদেখুৱাবি মুখত মা মা বুলি কৈ থাকি একো লাভ নাই এইজনী মাৰৰ কথাতকে বেলেগৰ কথা তোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হৃদয়ে কানে মাথো নুচুবি অনুভৱৰ মিছা চলা গুঠি কোনোবা দূৰণিত আছা তুমি প্ৰতিখন